তোমালোকৰ নিশ্চয় মনত আছে আৰু তোমালোকক মই কেইটামান ঘৰৰ যিবিলাক সামগ্ৰী আছে লক্ষ্য কৰি ভাগ কৰিব দিছিলোঁ আকৃতি অনুসৰি তোমালোকে নিশ্চয় কৰিছা নে নাই বাৰু যদি কৰা নাই তোমালোকে সেইকেইটা কৰি থবা আজি তোমালোকলৈ গণিতৰ পাঠ নং 4 যোগ সম্পৰ্কে লৈ আহিছোঁ এই পাঠটিত তোমালোকে 1 পৰা 9 লৈ সংখ্যা যোগ কৰিবলৈ শিকিবা আৰু এই পাঠটিৰ জৰিয়তেনো তোমালোকে কি শিকিবা চাই লও আহাচোন এই পাঠটিৰ শিকনৰ ফলাফলসমূহ হৈছে বাস্তৱ বস্তু আৰু ছবিৰ সহায়ত যোগ কৰিব পাৰিব তোমালোকৰ হাতত পোৱা যিবিলাক বস্তু আছে আৰু ছবিবিলাকৰ সহায়ত যোগ কৰিব পাৰিবা যোগ চিহ্ন ব্যৱহাৰ কৰি সংখ্যা যোগ কৰিব পাৰিব যোগ চিহ্ন লগাই তোমালোকে 1 পৰা 9 লৈ যিবিলাক সংখ্যা আছে সেই সংখ্যাবিলাক যোগ কৰিব পাৰিবা দৈনন্দিন জীৱনত 1 পৰা 9 লৈ সংখ্যা যোগ কৰিব পাৰিব তোমালোকে যিবিলাক পাই থাকা তোমালোকৰ পেন্সিল হওক কলম বা যিবিলাক বস্তু তোমালোকে পোৱা সেই বস্তুবিলাক লগাই তোমালোকে যোগ কৰিবলৈ পাৰিবা আৰু দৈনন্দিন জীৱনত 9 লৈকে সংখ্যা ব্যৱহাৰ কৰি সমস্যা সমাধান কৰিব পাৰিব এইখিনি হৈছে এই পাঠটিৰ পৰা আয়ত্ত কৰিবলগীয়া কথা এতিয়া আমি তোমালোকৰ পাঠটোলৈ যাওঁ তোমালোকৰ এই পাঠটি আৰম্ভ কৰাৰ আগতে এটা ধুনীয়া পদ্য দিছে এইটো আমি আগতে গাই লওঁ আৰু এই পদ্ধতিৰ জৰিয়তে তোমালোকক যোগ কি হয় সেইটো তোমালোকক বুজাই দিছে আহাচোন আগতে আমি পদ্ধতি গাই লওঁ এটি খালত দুটি হাঁহে কথা পাতে কানে কানে তাৰে লগত এটি আহি লগ লাগিল মনে মনে এটি খালত দুটি হাঁহে কথা পাতে কানে কানে তাৰে লগত এটি আহি লগ লাগিল মনে মনে এদিন এটি খালত দুটি হাঁহে কথা পাতি আছিল দুটি মানে দুটা হাঁহে আৰু তাৰ লগত এটি মনে মনে আহি লগ লাগিছিল দুটাৰ লগত এটা লগ লাগি কেইটা হল তিনিটা হল তিনিটি হাঁহে একেলগে হাতুৰি থাকে ৰং মনে তাৰে লগত উৰি আহিল আৰু দুটি লাহে লাহে তিনিয়ে দুয়ে মিলি 5 হল ইয়াকে কয় যোগ হল তিনিটি হাঁহে একেলগে হাতুৰি থাকে ৰং মনে তাৰে লগত উৰি আহিল আৰু দুটি লাহে লাহে তিনিয়ে দুয়ে মিলি 5 হল ইয়াকে কয় যোগ হল তোমালোকেতো আগত পালাই দুটি হাঁহৰ লগত আৰু এটি লগ লাগি তিনিটি হৈছিল সেই তিনিটি হাঁহে একেলগে হাতুৰি আছিল আৰু তাৰ লগত আৰু দুটি উৰি আহিল লগ লাগিল এতিয়া সেই তিনিটায়ে আৰু দুটায়ে মিলি 5টা হাঁহ হল এই যে উৰি আহি লগ লাগিল প্ৰথমতে দুটাৰ লগত এটা লগ লাগি তিনিটা হল আৰু তিনিটাৰ লগত দুটা লগ লাগি 5টা হল এইটোকে কোৱা হৈছে যোগ হল মানে যোগ কৰা হৈছে যেতিয়া কোনো বস্তু এটাতকৈ বেছি লগ লগোৱা যায় সেইটো হৈছে যোগ এতিয়া আমি কিছুমান ছবিৰ জৰিয়তে বস্তু কিছুমান আমি লগ লগাম তোমালোকে এই ছবিখন চোৱাচোন প্ৰথম ছবিখনত এটা চৰাই আছে
আৰু এটা চৰাই দিছে। এটা আৰু এটা লগ লাগি কিমান হৈছে? দুটা চৰাই হৈছে। 1 আৰু 1 সমান 2। দ্বিতীয় পিকচাৰখন চোৱা। ইয়াত বাৰু কেইটা ছাগলী আছে? প্ৰথমতে আছে দুটা আছে। আৰু দ্বিতীয়খনতো আছে দুটা। দুটা আৰু দুটা লগ লাগি কেইটা হৈছে? 1 2 3 4 চাৰিটা। 2 আৰু 2 সমান 4। এতিয়া এইখন ছবিত চোৱা। 1 2 3 তিনিটা পখিলা আছে প্ৰথমখনত। আৰু ইয়াত দুটা আছে। এই তিনিটা আৰু দুটা লগ লাগি হৈছে 5টা। 3 আৰু 2 সমান 5। তলৰ ছবিখন চোৱা। ইয়াত বাৰু কেইটা বিলাহী আছে? 1 2 3 4 5 6। 6টা। আৰু দুটা। 6টা আৰু দুটা লগ লাগি হৈছে 1 2 3 4 5 6 7 8। 6 আৰু 2 সমান 8। ইয়াত কিমানটা আছে? পাত কিমানটা আছে বাৰু? প্ৰথমটোত আছে 5টা। আৰু দ্বিতীয়টোত আছে 3টা। 5 আৰু 3টা লগ লাগি হৈছে 8টা পাত। 5 আৰু 3 সমান 8। ইয়াত পৰুৱা কেইটা আছে? 4টা। আৰু ইয়াত দুটা। 4 আৰু 2 লগ লাগি হৈছে 6টা। 4 আৰু 2 সমান 6। ইয়াত কেইটা পৰুৱা আছে? 3টা। আৰু ইয়াত এটা। মুঠতে হৈছে 4টা। 3 আৰু 1 সমান 4। তোমালোকে নিশ্চয় গম পালা যে যেতিয়া আমি কিবা বস্তু লগ লগাও সেইবিলাকক যোগ কৰা বুলি কোৱা হয়। ধৰা তোমাৰ হাতত 3টা চকলেট আছিল আৰু তোমাক মায়ে দিলে 2টা। তোমাৰ হাতত কেইটা আছিল? তোমাৰ হাতত আছিল 3টা আৰু মায়ে দিলে 2টা। তোমাৰ হাতত থকা 3টা আৰু মায়ে দিয়া 2টা লগ লাগি কেইটা হ'ব এতিয়া তোমাৰ হাতত? 5টা হ'ব। 3 আৰু 2 লগ লাগি কিমান হ'ব? 5টা। এতিয়া
এই লগ লাগা বা যোগ কৰা বুজাবলৈ আমি এটা চিন ব্যৱহাৰ কৰোঁ তিনি এই 3 আৰু 2ৰ মাজত মই এটা চিন দিছো দেখিছানে এই চিনটো হৈছে যোগ চিন যেতিয়া আমি সংখ্যা যোগ কৰিম তেতিয়া আমি এই চিনটো ব্যৱহাৰ কৰিম হ'ব আৰু মনত ৰাখিবা এই চিনটো যোগ চিন বুলি কোৱা হয় এতিয়া তোমালোকে যোগ চিন ব্যৱহাৰ কৰি ছবিবিলাক চাই যোগ কৰিব লাগিব তোমালোকে প্ৰথম ছবিটোত দেখিছা তিনিটা বালতি আছে আৰু এইফালেও দুটা বালতি আছে দুটা যোগ হৈ পাঁচটা বালতি হৈছে ইয়াত দেখিছা নহয় যোগ চিন দিছে আগৰ যিকেইটা ছবি আছিল তাত তোমালোকে যোগ চিনৰ ঠাইত আৰু দেখিছিলা আৰু ইয়াত চিনটো দিছে হয়নে এতিয়া আমি তলৰটো কৰিম 4 4টা মধুৰিআম আৰু এইফালে দুটা 4 যোগ 2 সমান 1 2 3 4 5 6 4 আৰু 2 যোগ কৰাৰ ফলত আমি 6টা মধুৰি পালো এতিয়া ইয়াত কেইটা নাৰিকল আছে 5টা আৰু ইয়াত আছে 3টা 5 আৰু 3 যোগ কৰাৰ ফলত আমি 1 2 3 4 5 6 7 8 8টা নাৰিকল পালো তোমালোকে এনেদৰে কৰিব পাৰিবানে তোমালোকৰ যে কিতাপত আছে এই ছবিবিলাক চাই কিতাপত তোমালোকে যোগ কৰিবা পাৰিবানে নাই বাৰু এটো চোৱা ইয়াত 5টা বেঙেনা আছে আৰু ইয়াত 4টা আছে 4 আৰু 5 মিলি 9 হল 9টা বেঙেনা হল আমি ছবিৰ সহায়ত যোগ কৰিবলৈ শিকিলো কিন্তু তোমালোকে সংখ্যাৰ সহায়তো যোগ কৰিব লাগিব ইয়াত তোমালোকক সংখ্যাৰ সহায়ত যোগ কৰিব দিছে আগতে আমি ছবি চাই কৰিছিলো ইয়াত সংখ্যা দিছে চোৱা 2 যোগ 3 2 মানে ইয়াত দুটা বস্তু আছে আৰু ইয়াত তিনিটা আছে দুটা আৰু তিনিটা যেতিয়া আমি লগ লগাম তেতিয়া কিমান হ'ব 5টা হ'ব 2 যোগ 3 সমান 5 ঠিক তেনেকে এটা আৰু দুটা বস্তু যদি আমি যোগ কৰো বা লগ লগাম তেতিয়া কিমান হ'ব 3টা হ'ব যদি আমি 5টা বস্তু আৰু দুটা বস্তু লগ লগাম তেতিয়া 5 যোগ 2 সমান হ'ব 7 দুটা আৰু দুটা লগ লগালে হ'ব 2 যোগ 2 4 ঠিক তেনেদৰে তিনিটাৰ লগত যদি আমি দুটা বস্তু যোগ কৰো তেতিয়া 3 যোগ 2 হ'ব 5 2 যোগ 3 সমান 5 1 যোগ 2 সমান 3 5 যোগ 2 সমান 7 2 যোগ 2 সমান 4 3 যোগ 2 সমান 5 ঠিক তেনেদৰে এইকেইটাও কৰা 1 যোগ 1 সমান 2 3 যোগ 4 সমান
7 3 যোগ 5 সমান 8 4 যোগ 5 সমান 9 3 যোগ 3 সমান 3 1 লগত 1 যোগ কৰিলে 2 হ'ব 3 লগত 4টা যোগ কৰিলে 7 হ'ব 3 লগত 5টা যোগ কৰিলে 8 হ'ব 4 লগত 5 যোগ কৰিলে 9 হ'ব আৰু 3 লগত 3 যোগ কৰিলে 6 হ'ব এতিয়া আমি নেক্সট চাও ইয়াত চোৱা 6 যোগ 1 7 1 যোগ 5 6 4 যোগ 3 7 5 যোগ 1 6 2 যোগ 6 8 5 যোগ 3 8 6 লগত 1 যোগ কৰিলে 7 1 লগত 5 যোগ কৰিলে 6 4 লগত 3 যোগ কৰিলে 7 5 লগত 1 যোগ কৰিলে 6 2 লগত 6 যোগ কৰিলে 8 আৰু 5 লগত 3 যোগ কৰিলে 8 হ'ব এনেদৰে তোমালোকৰ কিতাপত কৰিবা এই যিখিনি আছে 4 লগত 4 যোগ কৰিবা 7 লগত 1 যোগ কৰিবা 4 লগত 2 যোগ কৰিবা 7 লগত 2 যোগ কৰিবা 5 লগত 4 যোগ কৰিবা আৰু 8 লগত 1 যোগ কৰিবা এইখিনি তোমালোকে নিজে কৰিব লাগিব এইখিনি হৈছে তোমালোকৰ গৃহ কাৰ্য তোমালোকে ঘৰত এইখিনি নিজে কৰিব লাগিব পাৰিবা নহয় আগতে আমি যেনেকে চাই আহিছিলো এনেদৰে কৰিবা 4 লগত তোমালোকে 4টা বস্তু বুলি ধৰি লবা 4টা বস্তুৰ লগত যদি আৰু 4টা বস্তু লগ লাগে তেতিয়া হলে কিমান হ'ব ইয়াত লিখিব লাগিব পাৰিব নহয় তোমালোকে এইকেইটা কৰিবা এতিয়া চোৱা আগতে আমি বেলেগ ধৰণত পালো যোগ কৰাটো পথালিকে যোগ কৰা পালো এতিয়া আমি থিয়কৈ যোগ কৰা পাইছো এইকেইটা তোমালোকে থিয়কেও যোগ কৰিব লাগিব কেনেদৰে যোগ কৰিবা মই তোমালোকক দেখাই দিছো 5ৰ লগত 2 যোগ কৰিব লাগিব 4 লগত 5 যোগ কৰিব লাগিব 6 লগত 2 যোগ কৰিব লাগিব তোমালোকে বাৰু এই এনে ধৰণৰ যোগবিলাক কেনেদৰে কৰিবা মই তোমালোকক দেখাই দিছো পাঁচ মানে ইয়াত ধৰা 5টা বস্তু আছে 2 3 4 5 আৰু 2 মানে 2টা আছে এতিয়া তোমালোকে গণনা কৰা 1 2 3 4 5 6 7 কিমানটা বস্তু হ'ব 4 5 6 7 কিমান হ'ব 7টা মই তোমালোকক আৰু এটা কৰি দিছো ধৰা 4 লগত 5 যোগ কৰিব লাগে ওপৰত কেইটা আছে 4টা আৰু তলত আছে 5টা
মুঠতে কিমানটা আছে 1 2 3 4 5 6 7 8 8ৰ লগত 1 যোগ কৰিব লাগে ওপৰত আছে 8টা 2 3 4 5 6 7 8 আৰু তলত আছে এটা মুঠতে 1 2 3 4 5 6 7 8 9 এতিয়া 8ৰ লগত 1 যোগ কৰিলে হ'ব 9 3ৰ লগত 4 যোগ কৰিব লাগে 1 2 3 1 2 3 4 1 2 3 4 5 6 7 মুঠতে কিমান আছে 7 আছে 3ৰ লগত 4 যোগ কৰিলে হ'ব 7 এনেদৰে তোমালোকে ঘৰত অনুশীলন কৰিব লাগিব তাৰ কাৰণে মই তোমালোকক কেইটামান গৃহ কাৰ্য দি লৈছো তোমালোকে এইকেইটা বহিত লিখি লবা গৃহ কাৰ্য প্ৰথমতে তোমালোকক মই পথালিকে যোগ কৰা দিছো 3 যোগ 3 সমান 4 যোগ 2 সমান 2 যোগ 7 সমান 5 যোগ 3 সমান এইকেইটা তোমালোকে বহিত লিখি লোৱা 3 যোগ 3 সমান 4 যোগ 2 সমান 2 যোগ 7 আৰু 5 যোগ 3 সমান কিমান হ'ব তোমালোকে নিজে গণনা কৰি উলিয়াবা আৰু এইখিনি তোমালোকে এতিয়া বহিত লিখি লোৱা 3 যোগ 3 4 যোগ 2 2 যোগ 7 আৰু 5 যোগ 3 পাৰিবা নহয় তোমালোকে যেতিয়া যোগ কৰিবা তেতিয়া তোমালোকে এই সংখ্যাবিলাকক বস্তু বুলি ধৰি লোৱা তোমালোকৰ পেন্সিল হ'ব পাৰে তোমালোকৰ চকলেট হ'ব পাৰে যি বস্তু তোমালোকে ভাল পোৱা সেই বুলি ধৰি লবা তিনিটাৰ লগত আৰু তিনিটা লগ লগালে কিমান হ'ব এনেদৰে ভাবি লৈ কৰিবা হ'ব এতিয়া মই তোমালোকক থিয়কৈ যোগ কৰা কেইটামান দি দিছো চাৰি যোগ 4 7 যোগ 2 6 যোগ 3 5 যোগ 1 এইকেইটাও তোমালোকে বহিত পাতি লোৱা
4 যোগ 4 7 যোগ 2 6 যোগ 3 5 যোগ 1 এইকেইটা তোমালোকে মই যেনে ধৰণেৰে শিকাইছিলো ঠিক তেনে ধৰণে কৰিবা যেনেকৈ এইটো 4 আছে নহয় 4টা ওপৰত 4 দিবা 3 4 তলতো 4টা আছে 3 4 মুঠতে কিমান হ'ব 2 3 4 5 6 7 8 গতিকে ইয়াত হ'ব 8 ঠিক তেনেদৰে তোমালোকে এই গোটেইকেইটা কৰিবা দেই কিন্তু এইকেইটা ঠিক আছে এতিয়া আমি তোমালোকৰ এই পাঠত থকা যোগ কৰি মিলাব লাগিব দুইফালে যেটোত সমান সমান হ'ব সেইটো আমি মিলাব লাগিব এতিয়া চোৱা এটা তোমালোকক দি থোৱা আছে ইয়াত 4 যোগ 1 5 আৰু এইফালেও 3 যোগ 2 5 আৰু ইয়াত আছে 1 2 3 4 5 4 লগত এটা যোগ কৰোতে 5টা হয় 3 লগত দুটা যোগ কৰিলেও 5টা হয় আৰু এইটো ঘৰত আছে 1 2 3 4 5 গতিকে এইফালৰ পৰাও মিলাব লাগিব আৰু এইফালৰ পৰাও মিলাব লাগিব এতিয়া আমি বাকি কেইটা চাই লওঁ 5ৰ লগত 2 যোগ কৰিলে কি হয় বাৰু 5ৰ লগত আমি 2 যোগ কৰিলে 7 পাওঁ হয় না নহয় আৰু এইফালে আমি চাওঁ 4 লগত 3 যোগ কৰিলে আমি 7 পাওঁ আৰু ইয়াত আমি ক'ত 7 পাওঁ কোনটো ঘৰত 7টা আছে বাৰু এইটো আছে হয় না নহয় আৰু এইটো 5ৰ লগত 2 যোগ কৰিলেও 7 হয় 4ৰ লগত 3 যোগ কৰিলেও 7 হয় আৰু ইয়াত আছে 7টা আমাৰ ফুট 3ৰ লগত 3 যোগ কৰিলে কিমান হয় বাৰু 6 হয় হয়নে নহয় আৰু 2ৰ লগত 4 যোগ কৰিলেও 6 হয় ইয়াত 6টা গুণটো আছে 1 2 3 4 5 6 এইটো আমি গতিকে আমি এইটো ইয়াৰ লগত মিলাম 2ৰ লগত 1 যোগ কৰিলে কিমান হয় 3 হয় আৰু 1ৰ লগতো 2 যোগ কৰিলে 3 হয় আৰু ইয়াত আছে 3টা আমি এইটোৰ লগত এইটো মিলাম তোমালোকে এনেদৰে নিজৰ কিতাপত মিলাবা হ'ব 5ৰ লগত 3 যোগ কৰিলে আমি 8 পাওঁ ঠিক তেনেদৰে 6ৰ লগত 2 যোগ কৰিলেও আমি 8 পাওঁ মই আকৌ কৈ দিছো তোমালোকক 5ৰ লগত 2 যোগ কৰিলে 7 হয় 4ৰ লগত 3 যোগ কৰিলেও 7 হয় 3ৰ লগত 3 যোগ কৰিলে 6 2ৰ লগত 4 যোগ কৰিলেও 6 2ৰ লগত 1 যোগ কৰিলে 3 1ৰ লগত 2 যোগ কৰিলে 3 5ৰ লগত 3 যোগ কৰিলে 8 আৰু 6ৰ লগত 2 যোগ কৰিলেও 8 3ৰ লগত 1 যোগ কৰিলে 4
2 লগত 2 যোগ কৰিলে 4 আৰু শেষত হ'ব 7 লগত 2 আৰু এইটো হৈ গ'ল তোমালোকে এনেদৰে তোমালোকৰ কিতাপত মিলাবা এতিয়া আমি নেক্সট পেজ চাওঁ ইয়াত তোমালোকক আৰু এটাকৈ ছবি আঁকিব দিছে আৰু কিমানটা হ'ল তলত যে খালি বাকচটো দেখিছা তাত লিখিব দিছে ইয়াত প্ৰথমতে এটা পাত আঁকি থোৱা আছে ইয়াৰ লগত যদি আমি আৰু এটা পাত আঁকো তেতিয়াহ'লে কি হ'ব বাৰু এটা পাত আঁকি থোৱা আছে আমি যদি আৰু এটা আঁকি দিওঁ চোৱা এটাৰ লগত এটা লগ লাগি কিমান হ'ল কেইটা পাত হ'ল ইয়াত দুটা ইয়াত তিনিটা অমিতা দিয়া আছে ইয়াৰ লগত যদি আমি আৰু এটা অমিতা আঁকো চোৱা ইয়াত আগৰে পৰা তিনিটা অমিতা আছিল আৰু মই এটা আঁকি দিলো ইয়াত এতিয়া মুঠতে কিমানটা হ'ল 4টা আৰু আমি বাকচত কি লিখিম এতিয়া 4 তোমালোকে ছবিবিলাক আঁকোতে কিন্তু পৰিষ্কাৰকৈ আঁকিবা দেই লেতেৰা পেতেৰা কৰি নেপেলাবা ইয়াত আগৰে পৰা দুটা ফুল দিয়া আছে ইয়াৰ লগত আমি আৰু এটা আঁকিব লাগিব এতিয়া আগতে দুটা আছিল মই আৰু এটা আঁকি দিলো মুঠতে কিমানটা ফুল হ'ল 3টা আৰু বাকচত আমি কি লিখিম 3 হ'ব ইয়াত আগৰে পৰা 4টা মাছ আছে আৰু ইয়াত আমি আৰু এটা আঁকিম
4টা মাছৰ লগত মই আৰু এটা মাছ আঁকি দিলো এতিয়া মুঠতে কিমানটা মাছ হ'ব 1 2 3 4 5 আৰু বাক্সত আমি লিখিম 5 এনেদৰে তোমালোকে কিতাপত ছবি আঁকিবা আৰু গণনা কৰি কিমানটা হ'ব খালি বাক্সত লিখিবা হ'ব আজি নিশ্চয় তোমালোকে যোগ কি হয় কেনেদৰে যোগ কৰিব লাগে বস্তুবিলাক লগ কৰি কেনেদৰে যোগ কৰা হয় সংখ্যাৰে কেনেদৰে যোগ কৰা হয় আৰু 1ৰ পৰা 9 লৈকে তোমালোকে যোগ কৰিবলৈ শিকিলা আৰু যিখিনি তোমালোকক মই গৃহ কাৰ্য প্ৰদান কৰিছো সেইখিনি তোমালোকে ঘৰত কৰি থবা আৰু যেতিয়া বিদ্যালয় খুলিব তোমালোকৰ তেতিয়া সেইবিলাক চাই দিয়া হ'ব গতিকে আগত যোৱাটো ক্লাছত দিয়াখিনিও কৰিবা আৰু আজি যিখিনি দিলো সেইখিনিও তোমালোকে কৰিবা আৰু আজি তোমালোকক বেছি